গোলাঘাটে অসম জাতীয়তাবাদী যুব ছাত্র পরিষদের উত্তাল প্রতিবাদ। স্মার্ট মিটারের বিরুদ্ধে তারা উত্তাল প্রতিবাদ সাব্যস্ত করে। গোলাঘাটে অসম জাতীয়তাবাদী যুব ছাত্র পরিষদের প্রতিবাদ। স্মার্ট মিটারের বিরুদ্ধে সংগঠনটি জেলা আয়ুক্ত কার্যালয়ের সম্মুখে প্রতিবাদ সাব্যস্ত করে। সংগঠনটির দাবি, স্মার্ট মিটারের জড়িয়ে সাধারণ মানুষকে শাস্তি দিচ্ছে সরকার। বর্তমান সরকার স্মার্ট মিটারের জড়িয়ে লুণ্ঠনবাজ চালানোর অভিযোগ সংগঠনটির। অতি শীঘ্রই সরকার যদি স্মার্ট মিটারের বিরুদ্ধে ব্যবস্থা গ্রহণ না করে, তবে আসন্ন দিনে জঙ্গি আন্দোলন গড়ে তোলার হুঙ্কার প্রদান করা হয়। কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিখন জিলা সদৰত স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু এই কাৰ্যসূচীৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হ'ব যে মূল কথা হ'ল এটা, যে স্মাৰ্ট ডকাইত ৰূপী স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰৰ শক্তি বিভাগক যি নিৰ্দেশনা আছিল, সেই নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি ৰাজ্য চৰকাৰখনে সৰ্বসাধাৰণ মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ লগোৱাৰ ব্যৱস্থা কৰিছে। গতিকে ইয়াৰ নিৰ্দেশনা কি আছিল, যে বাণিজ্যিক প্ৰতিষ্ঠান আৰু চৰকাৰী কাৰ্যালয়ত স্মাৰ্ট মিটাৰ লগাব লাগে, কিন্তু সৰ্বসাধাৰণ ৰাইজৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ সংযোগ কৰি তেখেতসকলৰ অকল কৰ সংগ্ৰহৰ যিটো নীতি, এই নীতিতে তেখেতসকল আছে। ইয়াৰ ফলত সৰ্বসাধাৰণ মানুহৰ কি হাৰাশাস্তি হৈছে তেখেতসকলে বুজিবলৈ সক্ষম হোৱা নাই। গতিকে আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিয়ে ৰূপায়ণ কৰা এই কাৰ্যসূচী স্থলীৰ পৰা এটা কথা ৰাজ্য চৰকাৰক সকীয়াই দিব খুজিছোঁ, যে মাহজোৰা কাৰ্যসূচী ৰূপায়ণ কৰিছে সৰ্বসাধাৰণ ৰাইজৰ পৰা বিভিন্ন জাতীয় দল সংগঠনে, জনগোষ্ঠীয় দল সংগঠনে। আজি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আহ্বানত সৰ্বসাধাৰণ ৰাইজ ৰাজপথলৈ ওলাই আহিছে। সময় থাকোঁতেই তেখেতসকলে স্মাৰ্ট মিটাৰ বন্ধ কৰক। এই স্মাৰ্ট মিটাৰ ৰূপী ডকাইতে কিন্তু সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিব। গতিকে যদি স্মাৰ্ট মিটাৰ বন্ধ কৰা কাৰ্য তেখেতসকলে হাতত নলয়, তেনে অনাগত সময়ছোৱাত কিন্তু এই আন্দোলনৰ কাৰ্যসূচী তীব্ৰতৰ হ'ব। আৰু এটা কথা কৈ দিব খুজিছোঁ, যে 26ৰ বিধানসভা নিৰ্বাচন কিন্তু সমাগত। সময় থাকোঁতে সিদ্ধান্ত সলনি নহ'লে অনাগত সময়ছোৱাত এই দলৰ চৰকাৰখন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলা সমিতিও আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত। উদ্দেশ্য এটা যে যি স্মাৰ্ট মিটাৰ লগাই ৰাইজৰ পৰা যি লুণ্ঠন ৰাজ চলাইছে, এই লুণ্ঠন ৰাজ অতি শীঘ্ৰে বন্ধ হ'ব লাগে। আৰু একেটা সময়তে আমি এই স্মাৰ্ট মিটাৰ লগোৱাত আমি বাধা আৰোপ নকৰিম। যিসমূহ ডাঙৰ ডাঙৰ বৃহৎ উদ্যোগ প্ৰতিষ্ঠান আছে, এই উদ্যোগ প্ৰতিষ্ঠানসমূহে যেনেধৰণে লুণ্ঠন কৰিছে, তেখেতসকলৰ ক্ষেত্ৰত এই স্মাৰ্ট মিটাৰ লগাওক, কিন্তু ৰাইজৰ ক্ষতি হোৱাকৈ কেতিয়াও স্মাৰ্ট মিটাৰ আমি লগাবলৈ নিদিম। আৰু তাৰে উদাহৰণস্বৰূপে আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আগন্তুক দিনত ইয়াতকৈ অধিক জংগী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য থাকিম। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।